আইফোন নৱলখিমপুৰ শ্বপত দুৰ্গা পূজা বুলি কিছুমান কালেকশ্যন আহিছে, তাৰে মাজত এটা কালেকশ্যন মই দেখাই দিছোঁ আৰু আপোনালোকে এবাৰ ভিজিট কৰিব, তেতিয়া ৰেটটো তেতিয়াই আপোনালোকে গম পাই যাব আৰু কণ্ডিশ্যনটো তেতিয়া ভিজিট কৰিলে ভালকৈ চাব পাৰিব কি ৰেটটো কেনেকুৱা আৰু কণ্ডিশ্যন কেনেকুৱা। এইটো 16+, এইটো আপোনাৰ চাব পাৰে 16 এটা এয়া কণ্ডিশ্যন বৰ ধুনীয়া হৈ আছে কণ্ডিশ্যন। তাৰপিছত আছে আপোনাৰ 15 Pro, এইটো চাব পাৰে 15 Pro বৰ ধুনীয়া কণ্ডিশ্যনত আছে। আৰু আছে 15+, এইটো 15+ চাব পাৰে বৰ ধুনীয়া কণ্ডিশ্যনত আছে। তাৰপিছত আছে আপোনাৰ 15, এইটো চাব পাৰে বৰ ধুনীয়া কণ্ডিশ্যনত আছে। আৰু 14 Pro Max, এইটো হৈ গ'ল 14 Pro Max চাব পাৰে, এয়া কণ্ডিশ্যন বৰ ধুনীয়া হৈ আছে। এইটো হৈ গ'ল 14 Pro, ছিংগল 14 Pro, এইটো চাব পাৰে বৰ ধুনীয়া কণ্ডিশ্যন হৈ আছে। এইটো এটা চাব পাৰে 14+, এইটো 14+, এয়া চাব পাৰে কণ্ডিশ্যন বৰ ধুনীয়া হৈ আছে। আৰু এইটো হৈ গ'ল আপোনাৰ চিডা 14, মানে এপিছে মই চিম্পল দেখাই দিছোঁ, নহ'লে ভিডিঅ'টো একচুৱেলি দীঘল হৈ যাব। আৰু এইটো চাব পাৰে 13 Pro, এইটো 13 Pro চাব পাৰে, এইটো আপোনাৰ চাব পাৰে 13, এইটো আপোনাৰ 13। তাৰপিছত আহি যাব 12, এইটো চাব পাৰে 12। তাৰপিছত 11 চাব পাৰে এয়া। একচুৱেলি আমাৰ শ্বপত 11ৰ তলৰ মডেলখিনি ৰিফাৰ্বিছ হয়, 11ৰ তলৰ। যেনেকৈ এয়া কেইটামান মডেল চাব পাৰে, দেখাই দিয়ক। এইটো আপোনাৰ ৰিফাৰ্বিছ, এইটো ৰিফাৰ্বিছ, এইটো ৰিফাৰ্বিছ, আৰু এইটো ডেমো ফোন অ'পেন বক্স কৰি বিকা ফোন হ'ল এইয়া ব্ৰেণ্ড নিউ টাইপ কণ্ডিশ্যন। এটা ডটো নাই, 100% বেটাৰী হেল্থ, লগত বক্স আহি যায়, কিন্তু এই দুটাৰ লগত যেনিবা বক্স নাই। ডেমো ফোন আৰু অ'পেন বক্স কৰি পিনি এনেকুৱা মোবাইলবোৰত মানুহে ডাইৰেক্ট পূজা বুলি পূৰা ধামাকা মাল উঠাইছে, অ'পেন বক্স কৰি পিনি বিকিব আৰু ডেমো ফোন বুলি কৈ বিকিব, ডাইৰেক্ট চুনা লগাব। গতিকে আমাৰ ইয়াত তেনেকুৱা ধৰণৰ ফোন পোৱা নাযায়। 11ৰ তলৰ মডেলকেইটা ৰিফাৰ্বিছ, তাত যি টি চেঞ্জ আছে। যেনেকৈ এইটো আপোনাৰ ৰিফাৰ্বিছ অ'পেন বক্স ডেমো ফোন কৰি বিকিব, ইয়াত আপোনাৰ বেক পেনেল চেঞ্জ আছে, বেটাৰী হেল্থ চেঞ্জ আছে, তাৰপিছত আৰু কি চেঞ্জ আছে সেইখিনি একচুৱেলি মই নাজানো, অথৰাইজ ছাৰ্ভিচিং চেণ্টাৰত খোলালে মই গম পাম। কিন্তু মই দুটা বস্তু গম পাওঁ, বেক পেনেল চেঞ্জ কপি, তাৰপিছত বেটাৰী কপি, বাকীকেইটা আৰু যি টি চেঞ্জ আছে। আৰু মই ক'লোঁ যে এইটো আপোনাৰ ৰিফাৰ্বিছ আৰু ডেমো ফোন কৰি বিকিব। ছাপ'জ এক্সাম্পল মই এইটো লৈছোঁ, একচুৱেলি তেনেকুৱা ডেমো ফোন আমাৰ ইয়াত মানে চিম্পল দেখাবৰ কাৰণে আহিব ডাইৰেক্ট। এতিয়া মই এনেকুৱা দুটা আছে মডেল, XS Max আৰু XR। তেনেকেই কথাটো হ'ল আপোনাৰ 100% বেটাৰী হেল্থ, ব্ৰেণ্ড নিউ টাইপ কণ্ডিশ্যন, লগত বক্স আহি যায়, এটা ডটো নাই, সেইটো ডেমো ফোন আৰু অ'পেন বক্স কয়। যেনেকৈ এই ফোনটো যেনেকুৱা 100% আছে, ছেম 13টো তেনেকুৱা একদম হাজাৰ পিচ বহুত ওলাইছে। কিছুমানৰ শ্বপত আপোনাৰ মোটামুটিকৈ পূজা বুলি ষ্টক উঠাইছে, 20 পিচ 30 পিচকৈ। 13, 12, ছেম 12 আৰু 13ৰ ক্ষেত্ৰত মই সেইটো কথা কৈছোঁ। একচুৱেলি মানে আমাৰ ইয়াত সেইটো কাৰণে দামটো বেছি হয়, কাৰণ জেনুইন পোৱা যায়। মই কেইটামান ভিডিঅ' দেখিছোঁ, আমাৰ লখিমপুৰ হওক, ধেমাজি হওক, গোগামুখ হওক, তেজপুৰ হওক, গুৱাহাটীৰ কথাটো মই নকওঁ। গুৱাহাটীৰ কথাটো এইটো কাৰণে নকওঁ, মই গুৱাহাটীৰ সিহঁতে আইফোন বিকা নাই, শুকান মাছ বিকি আছে, মাছো বিকা নাই। মাছ বেপাৰী যেনেকুৱা মাছ বিকে, মাছো বিকা নাই, ডাইৰেক্ট শুকান মাছ বিকি আছে। 53,000 ষ্টাৰ্টিং। মই ভিডিঅ' চাইছোঁ 47,000। মই 50,000 দিম, সেই মোবাইলটো মোৰ লাগে। আৰু যদি তেনেকুৱা ফোন আছে মোৰ লাগে, মই সেইটো পইচা দিম, কিন্তু ফোনটো জেনুইন হ'ব লাগিব। গতিকে ইমান যে কমত দিব পাৰিছে, 53,000ৰ পৰা ষ্টাৰ্টিং 13 Pro, পূজা বুলি পূৰা ধামাকা অফাৰ উঠাইছে, 46, 47কৈ বিকি আছে। এতিয়া আহিছে কিমানত চিন্তা কৰক। আৰু সেই ধৰণৰ 13 Pro আপোনাৰ 21,000, 22,000ত আহে, 3 মাহ 6 মাহলৈকে ৱাৰেণ্টি দিয়ে। যাৰ ছাৰ্ভিচিং চেণ্টাৰ আছে, নিজে বনাই মেলি আপোনাৰ দি দিব। কিবা এটা প্ৰব্লেম হ'ল, কপি পাৰ্টছ লগাই দিব, সেইবোৰ আৰু কিমান যাব। 21,000ত আনি পিনি 33,000 টকা বিকিলে আপোনাৰ 5, 6, 7, 8,000 টকা প্ৰফিট। দুবাৰ কিবা প্ৰব্লেম হ'লে দুবাৰত চেঞ্জ কৰি দিব, তেনেকুৱা খেল খেলি আছে, টুপি পিন্ধাই আছে। আৰু 12ৰ ক্ষেত্ৰত ছেইম তেনেকুৱাই। 12 আপোনাৰ 100% বেটাৰী হেল্থ, ব্ৰেণ্ড নিউ টাইপ কণ্ডিশ্যন, যিবোৰ 12 বিকি আছে, ছেইম এনেকুৱা। এইটো মই এক্সাম্পলৰ কাৰণে আনিছোঁ। আৰু আমাৰ ইয়াত এইবোৰ 12 ষ্টাৰ্টিং মাত্ৰ 24,500ৰ পৰা ষ্টাৰ্টিং আহি যায়। 12ৰ কথাটো মই এক্সাম্পলত কৈছোঁ। এনেকুৱা 12 জাপে পূজা, দুৰ্গা পূজাৰ অফাৰ বুলি ষ্টক উঠাইছে। মই বহুত ভিডিঅ' দেখিছোঁ, আপোনালোকেও দেখি আছে। 100% বেটাৰী হেল্থ, ব্ৰেণ্ড নিউ টাইপ কণ্ডিশ্যন, অ'পেন বক্স ডেমো ফোন। অ'পেন বক্স ডেমো ফোন কৈ এই দুটা ৱৰ্ডত মানুহক ডাইৰেক্ট চুনা লগাইছে। ডেমো ফোনটো পোৱা নাযায়, অ'পেন বক্স অলপ চলপ পোৱা যায়, 5-6 দিন পুৰণা, সেইটো মানে অ'পেন বক্স। গতিকে ইমান অ'পেন বক্স কেনেকৈ আহিছে আমাৰ লখিমপুৰত, আমাৰ ধেমাজি হওক, আমাৰ তেজপুৰ হওক, গুৱাহাটীৰ কথাটো মই নকওঁৱেই। গুৱাহাটী 100ৰ ভিতৰত 99%
মানুহে আইফোন যোনে কিনি আছে ডাইৰেক্ট কপি আইফোন কিনি আছে, কাৰণ 100ৰ ভিতৰত 95% মানুহে অপেন বক্স ডেম' ফোন বুজি নাপায়। যোনে বিকি আছে সেইটো বুজি পায়। সেইটো হিচাপত ক'বলৈ গ'লে এতিয়া পূজাৰ বতৰতো আমাৰ কমচে কম ডেম' ফোন অপেন বক্স কৈ পিনি বিকিবৰ কাৰণে আমাৰতো কমচে কম 10 পিছমান ফোন থাকিলে হয়, মাত্ৰ আছে 2 পিচ। এক্সাম্পলৰ কাৰণে এই 2 পিচ আনিছোঁ। 12 আৰু 13 আনিম 100% বেটাৰী হেল্থ থকা সেইবোৰ। এই দুটা কথা কৈ পিনি তামাম লুটিছে। আপোনালোকে ফোনটো কিনাৰ আগত দুটা কথা সুধিব, অপেন বক্স ফোন ইমান হাজাৰ লাখ পিছ ওলাইছেনে? গোটেই অসম ধৰি পিনি প্ৰত্যেক দোকানত আপোনাৰ 30টা 40টাকৈ ফোন আছে, ডেম' কৈ বিকিব, অপেন বক্স কৈ বিকিব, পূজাৰ আগত চুনা লগাব, পূজাৰ সময়ত চুনা লগাব। ইমান পিচ ইমান মানুহ কিনিছে বিকিছেনে? আমিতো তেনেকুৱা পোৱা নাই। এক পিছো ইয়াত তেনেকুৱা ফোন নাই আমাৰ যে আমি অপেন বক্স কৰি পিনি বিকিম, তেনেকুৱা এটা পিচ আমাৰ ইয়াত ফোন নাই। আমি কম এইটো হৈ গ'ল আপোনাৰ ৰিফাৰবিছ ফোন, সেইটোক কয় একচুৱেলি ৰিফাৰবিছ। সিহঁতে ৰিফাৰবিছ নকৈ পিনি ডেম' আৰু অপেন বক্স কৈছে, ৰিফাৰবিছ হয় একচুৱেলি। যেনেকৈ বেক পেনেল চেঞ্জ, বেটাৰী চেঞ্জ, মই ক'লোঁ অলৰেডি এনেকুৱা আছে, মাডাৰবৰ্ডো চেঞ্জ হ'ব পাৰে। কোনোবাই কিনিবলৈ আহিব, আমি কৈ পিনি বিকিম। আজিলৈকে আপোনালোকে এনেকুৱা কোনো শ্বপত দেখা নাই যে আপোনালোকক কৈ পিনি আইফোন বিকিছে, বোলে আইফোনটো এইটো প্ৰব্লেম, এইটো চেঞ্জ আছে, এইটো এনেকুৱা কথা কোনেও পোৱা নাই। মই কেলৈ কৈছোঁ, কাৰণ মই এইটো কাৰণে কৈছোঁ, মানুহে আমাক কয় আইফোন অলপমান শ্বপত বোলে দাম বেছি। দামত আহিলেতো ভাল বস্তু যেতিয়া দামত আহে তেতিয়া আমি দামতে বিকিব লাগিব। সেইটো কাৰণে মই একচুৱেলি গোটেই কথাখিনি মই ব্যাখ্যা কৰি পিনি বুজাই দিছোঁ। নহ'লে মানুহে গম নাপাব যে আমাৰ ইয়াত দাম বেছি, কিহৰ কাৰণে কি কথা দাম বেছি। আমাৰ ইয়াত সেইটো কাৰণে দাম বেছি, আমাৰ ইয়াত অপেন বক্স ডেম' ফোন নাই। আমি মানুহক টুপি নিপিন্ধাওঁ। পূজা বুলি আপুনি এতিয়া ধৰি লওক দুৰ্গা পূজাত আপোনাৰ জেনুইন ফোন ছাপ্লায়াৰত পোৱা নাযায়। কেলৈ পোৱা নাযাব। বহুতে পূজা বুলি ষ্টক উঠাব, চবেই উঠাব পূজা বুলি। সেইটো কাৰণে জেগাতে ষ্টক এদাই হৈ যায়, মাল আহিব কম, শ্বৰ্ট জেনুইন, তাত আকৌ বোলে অফাৰ, এইটোতো সম্ভৱ নহয়। একচুৱেলি আমাৰ ইয়াত আমি বেলেগৰ লেখীয়া 5টা 6টা অফাৰো নিদিওঁ, গিফ্টো নিদিওঁ। আৰু ইচ্ছা কৰিলে আমি এডাপ্টাৰ দিব পাৰোঁ। কাষ্টমাৰে ভাবিব যে বেক কভাৰ টেম্পাৰ কিবোৰ্ড শ্বেয়াৰ ফ'ল' কৰাৰ কাৰণে আমি দিওঁ, এডাপ্টাৰো দিব পাৰোঁ। যোনে এডাপ্টাৰ দিয়ে সেইটোতো মই 1000% গেৰাণ্টি কৈছোঁ, 150 টকীয়া এডাপ্টাৰটো দিয়ে। আৰু তেনেকুৱা এডাপ্টাৰটো আমি দি পিনি কাষ্টমাৰজনে যে ইমান আশাত ফোনটো কিনিছে তাৰ ফোনটো বেয়া যাতে নহওক, নহ'লেতো আমি দিব পাৰোঁ 150 টকীয়া এডাপ্টাৰ। ডাঙৰ মডেলত আপোনাৰ চাব পাৰে, আল্ট্ৰা মডেলত S23 আল্ট্ৰা আছে, S24 আল্ট্ৰা আছে, এয়া চাব পাৰে। আৰু S22 আল্ট্ৰা এয়া চাব পাৰে। আৰু এণ্ড্ৰইডৰ ক্ষেত্ৰত একেবাৰে কমৰ পৰা ষ্টাৰ্টিং আহি যাব মাত্ৰ 2800 টকা, 2800।